ৰাতি 8:20 আমি যাত্ৰা কৰিলোঁ শিৱসাগৰলৈ বুলি। লগত আছে 13জনী মহিলা আৰু 2জন ড্ৰাইভাৰ। গোটেইখিনি মিলি আমি শিৱসাগৰ যাম বুলি উইংগাৰ এখন লৈ যাত্ৰা কৰিছিলোঁ আৰু আহি পালোঁ জখলাবন্ধা। জখলাবন্ধাত আমি চাহ তাহ খালোঁ। চাহ তাহ খাই মুখত অকণমান মছলা লৈ ভাবিলোঁ অকণমান কভাৰ কৰি লওঁ, কাৰণ কেতিয়াবা আহোঁ আৰু একোতো ঠিক নাই। আচলতে দুবাৰ হ'ল মোৰ জখলাবন্ধাত চাহ খোৱাৰ অভিজ্ঞতা। প্ৰথমতে মোৰ ইউটিউব চেনেল নাছিল, যেতিয়া আমি মাজুলীলৈ আহিছিলোঁ। মাজুলীত আহোঁতেও এই জেগাখিনিত ৰখিয়ে হয়তো আমি চাহ খাইছিলোঁ, কিন্তু কোনখন হোটেলত খাইছিলোঁ ইমান মনত নাই, বহুত বছৰ আগৰে কথা। যেতিয়া মোৰ বাচ্ছা মানে ক্লাছ 6ত পঢ়ি আছিলে সৰুটো, তেতিয়াই আহা। এতিয়াতো আৰু বুঢ়ীয়ে হৈ গ'লোঁ দিয়কচোন। আৰু আহিলোঁ শিৱসাগৰ দৰ্শন কৰিম বুলি, আৰু ইয়াতে চবে ক'লে চাহ খাওঁ, ভোকো লাগিছে, কাৰণ আমি কোনেও মানে ভাত খাই যোৱা নাই, যিহেতু মন্দিৰ দৰ্শনৰ কাৰণে যাম। দিনতে যিখিনি ভাত পানী খাই গৈছিলোঁ, চবৰে ভোক লাগিলেতো খালি চাহ একাপ আৰু বিস্কিটছ বা কিবা এটা খাই লওঁ বুলি চবেই নামিলোঁ। আৰু আমি বেছি একো নাখালোঁ, কিন্তু চাহ আমি সকলোৱে খালোঁ, চাহ আৰু গজা। মানে বহুত ধুনীয়া লাগিলে। খোৱাৰ পিছত আমি হাইৱেটো পাৰ হ'ম বুলি এনেকৈ ৰখি আছোঁ, আৰু ইমানেই ভিৰ। চবে ক'লে চাবি লাহে লাহে যাবিতো, লাহে লাহে। আমিও গোটেইকেইজনী একেলগে পাৰ হ'লোঁ আৰু কভাৰ কৰি ল'লোঁ অকণমান। আৰু ভালো লাগে দিয়কচোন, কেতিয়াবা আহোঁ একোতো ঠিক নাই। এইগিলা জেগা অকণমান মোৰ কাষৰ মানুহখিনিও চাব বিচাৰিব কেনেকুৱা কি আছিলে বুলি। আৰু আহি পালোঁ কাজিৰঙাত হেনো এখন থান আছে, বুঢ়ী আইৰ থান, যিয়ে নেকি যিগৰাকী আয়ে ৰখি থাকে মানে কাজিৰঙাখন বুলি কয়, এই আইৰ থানখন পায়। আমি সকলোৱে নামিছিলোঁ তাতে সেৱা এটা কৰিম বুলি, প্ৰণাম কৰিম বুলি। আৰু এই জেগাখিনিত মানে চাকি বন্তি দিয়ে, ধূপ চুপ দিয়ে, যাতে সকলোখিনি ভালে ভালে ইয়াৰ পৰা আগবাঢ়ি যায়। আৰু সেৱা নোলোৱাকৈ হেনো যাব নালাগে। তো চবেই নামি আমি এই জেগাটোত সেৱা শুশ্ৰূষা কৰিলোঁ। কৰাৰ পিছত আমি প্ৰণাম চনাম কৰি অকণমান ভিডিঅ' কভাৰ কৰি আকৌ যাত্ৰা কৰিম, কাৰণ গাড়ীত জানেই নহয় কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে। তো হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মানে আহিছোঁ আমি শিৱসাগৰ নাজিৰা অগ্নিনাভ মন্দিৰ দৰ্শন কৰিম বুলি। আমি এই কামাখ্যা হোষ্টেজত আমি গা পা ধুলোঁ। গা পা ধুই এতিয়া আমি যাম মন্দিৰ দৰ্শন কৰিব। আৰু এইবিলাক আছে আমাৰ লগত আহা। ক'ত আছিলে চিত্ৰনগৰৰ বাইদেউ এগৰাকীও আহিছে, আৰু বহুত আছে বাৰু, দেখুৱাই দিম মই অলপ পিছত। ফটো মাৰি দিম দিয়ক। তো এতিয়া যাম আমি মন্দিৰ দৰ্শন কৰিবৰ কাৰণে। ইয়াতে মানে ফ্ৰেছ হ'লোঁ, গা পা ধুলোঁ, আৰু এতিয়া গৈ আছোঁ মন্দিৰত। তেনেহ'লে আপোনালোকে চাই থাকিব ভিডিঅ'টো। এই আমাৰ ড্ৰাইভাৰ অগ্নিনাভ দেৱালয় চাবৰ কাৰণে। এইবিলাক তো ইয়াতে তেল লৈ ল'লোঁ, যিয়ে দিছে তাৰমানে চবৰ কাৰণে তেল লৈ ল'লোঁ। আৰু এতিয়া যাম আমি লাইনত। আৰু ইয়াতে দোকানবিলাকত এনেকৈ ল'লোৱে নহয়। তো এতিয়া গৈ আছোঁ আমি মানে মন্দিৰত। বহুত মানুহ গাড়ী আছে। দৌৰাদৌৰিকৈ আমি যাম এতিয়া, দৌৰাদৌৰিকৈ যাম আমি এতিয়া। চব লাইনত আমি মই কেতিয়াও ভবা নাছিলোঁ যে এই ঠাইখিনি মই কেতিয়াবা আহিম। আচলতে মই কেতিয়াও গাড়ীত উঠিব নোৱাৰোঁ, বা গাড়ীত গ'লে মোৰ গাটো বেয়া লাগে। কিন্তু এইবাৰ মই ইমান এটা নিজকে ভাগ্যৱান বুলি ভাবিলোঁ, কোনো এটা মোৰ অসুবিধা নহ'ল, আৰু ধুনীয়াকৈ গ'লোঁ। বা আহোঁতেও ঘৰত মোৰ একো নহ'ল, ধুনীয়াকৈ মই ঘৰ আহি পালোঁ। আৰু বহুত ঠাইত গ'লে মোৰ গা বহুতেই বেয়া হয়, আৰু হয়তো ভগৱানৰ কিছুমান লীলা থাকে নহয়নে। মানুহে কয় নহয়নে, ভাৱতে বিশ্বাসৰ প্ৰতিষ্ঠা। যদি পবিত্ৰ মনেৰে যোৱা হয় কিবা এটা বস্তু দৰ্শন কৰিম বুলি, তো নিশ্চয় আপোনাৰো একো নহয়। আৰু এই মন্দিৰটোৰ এটা মানে মান্যতা আছে কি, যিসকলৰ সন্তান সন্ততি নাথাকে, নিসন্তান কিছুমান থাকে, তেওঁলোকৰ মনোকামনা পূৰা হয় আৰু সন্তান হৈ যায়। বহুত তেনেকুৱা কেইগৰাকীমান লগ পাইছোঁ বা কথাও পাতিছোঁ, ভাল লাগিছে।
আৰু বহুতৰে বহুত বছৰ সন্তান নাছিলে আৰু অগ্নিনাভ বাবাৰ দৰ্শন কৰাৰ পিছত তেওঁলোকৰ সন্তান হৈছে। যদি আপোনালোকে বিচাৰে নিশ্চয় যাব পাৰে। আৰু এনেকৈ ৰাস্তাটোত অকণমান খোজকাঢ়ি লৈ বাইদেউগৰাকীয়ে ক'লে ব'লা আগৰ পৰা অকণমান চাই আহোঁ। তো যিমান মানে দূৰলৈকে গৈছোঁ সিমানেই মানে লাইন। আৰু আমি যোৱাৰ দিনা বাছ আছিল মানে 40খন আৰু সৰু গাড়ীটো আছে মানে কিজানি 5000 মানুহৰো ওপৰ হ'ব মানুহ। আৰু প্ৰত্যেক দিনাই মানে বন্ধ মাত্ৰ সপ্তাহত 2 দিন থাকে, শনিবাৰ আৰু বুধবাৰ ক'লে চাগে, কিন্তু বাকী কেইদিন মানে এনেকৈ মানুহ হয়। আৰু যিহেতু আমি ৰবিবাৰ গৈছিলোঁ, ৰবিবাৰ কাৰণে হয়তো বহুত ভিৰ আছিলে, কিন্তু ইমান মানে ভাল লাগিলে দৰ্শন কৰি। আপোনালোকে নিশ্চয় দেখিব, ৰাস্তাৰ দুয়োপাৰে আপোনালোকক যি লাগে পূজাৰ সামগ্ৰী সকলোখিনি পাব। কিন্তু এটা কথা, অকণমান দাম বেছি হয় বাৰু, কাৰণ এটা বিজনেছ পইণ্টৰ নিচিনা হৈছে ইয়াৰে হয়তো স্থানীয় বাসিন্দাবিলাকে। আৰু কাষত আপোনালোকে থকা খোৱাৰ সুবিধাও পাব। প্ৰত্যেকৰ মানে যিখিনিৰ ইয়াতে ঘৰ আছে, হোষ্টেজৰ নিচিনা এখন মানে হোটেলৰ নিচিনাকৈ, তাতে আপোনালোকে ফ্ৰেছ হোৱাৰ, গা পা ধোৱাৰ, থকাৰো আপোনালোকৰ সুবিধা আছে। আপোনালোকে নিশ্চয় যাব। আৰু কোনেনো যাব নিবিচাৰিব যদি মনৰ কামনা পূৰা হয়। আৰু চাওকচোন কিমান দূৰৰ পৰা লাইন, মানে কেমেৰা ধৰিব পৰা নাই, আমিও মাজত সোমাই আছোঁ। প্ৰায় 3 ঘণ্টামান লাইনত থকাৰ পিছত আমি পাইছিলোঁগৈ দৰ্শন কৰিব। দৰ্শন কৰা মানে যিগছি চাকি জ্বলি থাকে তাতে তেল দিব লাগে, আৰু সেই চাকিৰ তেলটো ঘৰলৈ আনি মানে কিবা যদি বেমাৰ আজাৰ হয় বা মনত কিছুমান আখোজ থাকে সেইবোৰ পূৰা হয় বুলি শুনিছোঁ। আৰু এগছি চাকি যদি সেই তেলখিনিৰে ঘৰত জ্বলাই আপুনি যাত্ৰা কৰে, যাত্ৰা সফল হয় বুলি কোৱা শুনিছোঁ। তো সেইকাৰণে আমি তেল দিবলৈ, আৰু বহুতে মোৰ হাতত মানে পইচা অকণমান দিছিলে, তো তেওঁলোকৰ নামতো মই তেল লৈ তেনেকৈ মানে আগবাঢ়িছোঁ। আৰু পানী বটল এটা লৈ পানীখিনিও ঢালিব লাগে, আৰু বহুতে গাখীৰো ঢালিছে। আমি অৱশ্যে গাখীৰ নিয়া নাছিলোঁ, কিন্তু পানী দিছোঁ, যিটো পাত্ৰত মানে পানী দিয়ে। আৰু সেই পানীখিনি মানে আপুনি ঘৰত আনি ছটিয়াই দিব লাগে বুলি কয়। তো আমিও তেনেকুৱাই কৰিলোঁ। আৰু বহুতে কয় ধূপ নিব লাগে, কিন্তু তাতে গৈ দেখিলোঁ ধূপ নালাগে। আৰু যিখিনি আমি তাতে লৈছোঁ বা ফুল হওক বা বেলপাত হওক তাতে দিয়ে, কিন্তু ধূপটো আপুনি কাৰো হাতত নেদেখিব, ধূপটো তাতে আমি দিয়া দেখা নাই। আৰু আহি যিখিনি আমি পাইছোঁ মানে লাইনত ইমানখিনি ভিৰ আছিলে, আপোনালোকে নিশ্চয় দেখিব মোৰ ভিডিঅ'টোত। মানে যিখিনি ঠাইখিনি বেছি ডাঙৰো নহয়, অৱশ্যে ক'ৰবাত বোলে বনাই আছে এতিয়া ডাঙৰকৈ, নাজানো ক'ত বনাইছে। ইমানখিনি সোধাও নহ'ল বা সময়ৰো অভাৱ আছিল, আৰু গৰমত মানে ভাগৰুৱা হৈছিলোঁ। যিখিনি কভাৰ কৰিলোঁ তাকে আপোনালোকৰ ওচৰত মই অকণমান দৰ্শন কৰিলোঁ। আপোনালোকে অনলাইন যোগেও পে' কৰি আপোনালোকে দিব পাৰে। আৰু এই হৈছে চাকি, ইয়াতে যিয়ে যিমান তেল নিছে মানে ঢালিছে, আৰু কাষতে মানে এটা পাইপৰ নিচিনা কিবা এটা দিয়া আছে, তাৰ পৰা আপুনি তেলটো লৈ ল'ব লাগে। তেওঁলোকৰ অৱশ্যে নিজে দিয়ে নে কি নাজানো, আমি অৱশ্যে নিজেই লৈছিলোঁ। তেওঁলোকে ক'লে আপোনালোকে নিজে লৈ লওক এইখিনি ঠাইৰ পৰা। আৰু তাতে মানে কি হয়, এটা পাত্ৰ আছে, তাতে মানে পানীখিনি ঢালিব লাগে। আৰু পূজাৰী এজনে পূজা কৰি থাকে, বা বাইদেউগৰাকী বেলেগত বহি আছে, পিছত বাৰু লগ পাইছোঁ। তেওঁ নিজে মানে যিটো নেকি আমাৰ এই কি কয় নিৰ্মালী বুলি কয়, সেই নিৰ্মালীটো তেওঁ নিজে দিয়ে, আৰু আশীৰ্বাদটো তেওঁ নিজে দিয়ে বাইদেউগৰাকীয়ে। শিখা নাম বাইদেউগৰাকীৰ। ভাল লাগিলে লগ পাই। আমিও ইয়াতে সেৱা শুশ্ৰূষা কৰিলোঁ, আৰু মনত কিছুমান আমাৰো ভাৱ থাকে সেইখিনি প্ৰকাশ কৰিলোঁ। নাজানো ভগৱানে কিমান দূৰ মানে আমাক হেৰি কৰে। আৰু তাতে মানে ভোগ খালোঁ আমি। ভোগ মানে এইটো দিছিলে, পায়স দিছিলে, আৰু ঘৰৰ কাৰণে প্ৰসাদ দিছিলে, সেইখিনিও ল'লোঁ। তেল চেল ল'লোঁ, লৈ কেনে আমিও মানে ঘৰমুখী যাত্ৰা হৈছিলোঁ। আৰু ভাল লাগিলে, এটা ভাল অভিজ্ঞতা লৈ। আৰু সেইখিনিত মানে এনেকুৱা হৈছিলে, ভোকত আমি ৰ'ব পৰা নাই, কিন্তু ভাতৰ হোটেল এখন আমি পোৱা নাছিলোঁ। সেইকাৰণে হোটেল বিচাৰি এজনে ক'লে কি এই মনৰ এসাঁজ বুলি এখন হোটেল আছিলে, তাতে খাওঁ বুলি আমি চবে মানে সোমাই গ'লোঁ। আৰু ভোকত কি কৰিব, বেয়া হ'লেও খাব লাগিব, কিন্তু ইমান ফেচিলিটি নাছিলে, হয়তো সৰু হোটেল কাৰণে, বা খোৱাখিনিও খালোঁ ভোকত, আৰু খাবই লাগিব দিয়কচোন, ভোকত আৰু কোনো ইমান নাচায়। বিশেষকৈ মই মানে একদম ভৰাই দিলোঁ আৰু পেটটো। আৰু এই সাঁজ আছিলে থালখন, বেছি চব্জি তব্জি নাছিলে, দালি আছিলে, আৰু চব্জিটো মই নেদেখিলোঁ, অকণমান কেঁচা বন্ধাকবিৰ মানে এইটো আছিলে, কিন্তু ভোকত আমি চবেই পেট ভৰাই ভাতকেইটা খালোঁ। হেল্ল' গাইছ, অৱস্থা নাই আমাৰ মানে। সেইফালে লাইভ চলি আছে মোৰ, আৰু এইফালে দেখাই আছোঁ মই আপোনালোকক অকণমান। ইয়াতে মানে চাকি জ্বলালে জ্বলাব পাৰে, জ্বলাই দিয়ক। ইয়াতে মানে ধূপ দিলে দিব পাৰে। ফাৰ্ষ্ট টাইম আহিছোঁ মই ইয়াতে দেই। आप लोगों को भी दिखाती हूँ लाइव आज। ओके, ये शिव दौल
অসমৰ শিৱদৌল শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পাৰত থকা শিৱদৌল আহিছোঁ আজি। এইবিলাক ধুনীয়া মানে প্ৰাকৃতিক দৃশ্যবিলাক আছে। আৰু মই এতিয়া আহিছোঁ মন্দিৰৰ ভিতৰত দেই। মানে ইমান গৰম, ভাগৰুৱা হৈছোঁ আমি চবেই। এইটো হৈছে মন্দিৰ। অলপ দৰ্শন কৰিছোঁ আমি। এইটো মন্দিৰটো অকণমান চালোঁ। ভিতৰৰখিনি মানে ভিডিঅ' বনাব নিদিয়ে তেওঁলোকে, সেইকাৰণে মই অফ কৰিলোঁ। আৰু এইটো শিৱদৌল। ইমান ডাঙৰ ঘাট। बड़ा के देखो तो बहुत धूप है गाइस। पहली बार शिवसागर आई हूँ, प्रथम बार शिवसागर आहिছোঁ আৰু মানে ভাবিছোঁ অকণমান লৈ যাওঁ। মই এটা বঢ়িয়া ভিডিঅ' বনাই আপোনালোকক শ্বেয়াৰ কৰিম। হা গৈ আহোঁ বলক, পটকৈ গৈ আহোঁ, বেছি দেৰি নহয়। চেণ্ডেল আছেনে? আৰু এটা কি এইটো ফটো উঠাব পাৰিম নোৱাৰি নাজানো, কিন্তু আহিছোঁ বাহিৰৰ পৰা অকণমান চাম। আৰু ভাগৰ লাগিছে আচলতে, গৰম বহুত, সেইটো কাৰণে। এইটো হৈছে গাইজ, মোৰ মানে অৱস্থা নাই গৰমত। দেৱীদৌলত সেৱা চেৱা কৰিলোঁ আৰু এতিয়া মানে প্ৰসাদ খাইছোঁ। খাই কেনে এতিয়া গৈ থাকিম আৰু ঘৰত। ভাল লাগিলে আজি আহি শিৱসাগৰ আৰু জয়সাগৰ পুখুৰীটো অকণমান দেখুৱাই যাওঁ। আৰু মন্দিৰটো দৰ্শন কৰাৰ পিছত ভাবিলোঁ কাষত যিটো নেকি পুখুৰী আছে সেই পুখুৰীটো চাম বুলি আগবাঢ়িলোঁ। আৰু মন্দিৰটোৰ মানে চাৰিওফালৰ পৰিৱেশটো দেখি মোৰ ইমানেই ভাল লাগিলে। চাফা চুফা একদম মানে পৰিষ্কাৰ, আৰু নে গছৰ পাত এটা পৰি আছে নেকি, একদম সুন্দৰ এটা পৰিৱেশ। যিসকলে আহিছে নিশ্চয় অনুভৱ কৰিছে, আৰু যিসকলে আহিম বুলি ভাবি আছে শিৱসাগৰ চাম বুলি আপোনালোকেও আহক। কাৰণ আমাৰ অসম ঐতিহাসিক বুৰঞ্জীৰ যিখন ঠাই, যিখন আমি শুনি থাকোঁ, ৰজাৰ দিনৰ যিখিনি নেকি কীৰ্তিচিহ্ন আছে সেইবোৰ আমি শুনিহে থাকোঁ, বা বুৰঞ্জীত আমি বা ভূগোলত আমি পঢ়িছিলোঁ সৰুতে স্কুলত থাকোঁতে। তো সেই জেগাটো চাব পাই সঁচাকৈ মোৰ বহুতেই ভাল লাগিলে। আৰু ভাবিছিলোঁ ওচৰৰ পৰা চামেই সাগৰখন, কিন্তু চাব নাপালোঁ যিহেতু তলামাৰা আছিলে। ভাবিলোঁ ইফালে পাৰ হ'ব পাৰিম, কিন্তু পুখুৰী মানে তালামাৰা গেটত, দুয়োখন গেটতে তালামাৰা, পাৰ নহ'লোঁ। দূৰৰ পৰা অকণমান চাই কেনে সেৱা কৰিলোঁ। আৰু মানে ভাগৰি গৈছোঁ আৰু গাইছ, বহুত ही ढक गई हूँ आज। चलिए, बहुत बड़ा तालाब है जय सागर, राजा दिन्नू का। और कितना अच्छा पेड़ पौधा, बहुत ही अच्छा लगा एक्चुअली आज हमें यहाँ आने में। এইটো হৈছে দেৱীদৌল আৰু এইটো হৈছে শিৱদৌল। বাইদেউ ৰ'ব, এতিয়া মানে এতিয়া ইয়াৰ পৰা যাম আমি। আৰু ৰংঘৰটোতো ইফালে নাই বাইদেউ। আৰু কি ঘৰ আছিলে? তলাতল ঘৰবিলাক এতিয়া নাই। বহুত বেয়া লাগিলে, যিখিনি চাবলৈ মোৰ মন আছিলে মানে দেখা নাপালোঁ। চালোঁ মাত্ৰ শিৱদৌলটো আৰু কাষতে থকা দেৱীদৌল বুলি ক'লে সেই মন্দিৰ দুটা দৰ্শন কৰিলোঁ। সাগৰখনো মানে চাবলৈ বহুত মন আছিলে ওচৰৰ পৰা, কিন্তু যিটো ৰাস্তাৰে আমি গ'লোঁ সেই ৰাস্তাটো বন্ধ আছিলে, তো ইমানখিনি চোৱা নহ'ল। অকণমান কভাৰ কৰিছিলোঁ, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যিখিনি ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ এইখিনি আছিলে, তো সেইখিনি চাবলৈ বোলে বহুত দূৰলৈ যাব লাগিব, তো সময়ৰো অভাৱ আছিলে, তাত চোৱা নহ'ল। শিৱসাগৰত এইখিনি মানে চোৱা নহ'ল, যিখিনি নেকি মই চাম বুলি গৈছিলোঁ। বহুত ইচ্ছা থাকিলে, কিন্তু তথাপিতো কি ক'ব আৰু, কেতিয়াবা গ'লে চাম বাৰু। কিন্তু আহি গ'লোঁ আকৌ ঢেকীয়াখোৱা নামঘৰত, 4:30 মান বজাত এইখিনি পালোঁ আহি। আৰু ঢেকীয়াখোৱা নামঘৰটো চাবলৈ বহুত মন আছিলে, বহুতবাৰ যাব চেষ্টা কৰিছিলোঁ যদিও যাব পৰা নাছিলোঁ। কিন্তু এই আহাতে চবে ক'লে যে সেই থানখনতো সোমাই যাওঁ, আৰু এইখিনি হৈছে বাহিৰৰ গেটখন। আৰু সেই গেটখনেৰে আমি মানে চেণ্ডেল খুলি থৈ আমি গৈছোঁ। আৰু বহুত ভাল লাগিলে এইবিলাক মন্দিৰ দৰ্শন কৰিব পাৰিলে, মানে নিজকে বহুত ভাগ্যৱান বুলি ভবা যায়।
মোৰো হয়তো ভাগ্য আছিলে এইখিনি চাব লগা আৰু অগ্নিনাভ মন্দিৰৰ নামটো শুনি আছিলোঁ আৰু বহুতে মানে যাৰ সন্তান নাথাকে বা কিছুমান যদি মনৰ কামনা পূৰা কৰিব খোজে সেই মন্দিৰটোত যাব পাৰে আৰু বহুত মানে মানুহ লগ পাইছোঁ যাৰ সন্তান নাছিলে তো অগ্নিনাভ বাবাক দৰ্শন কৰাৰ পিছত হেনো সন্তান হৈছে আপোনালোকে যদি কোনোবা তেনেকুৱা আছে নিসন্তান আপোনালোকে নিশ্চয় যাব পাৰে সেই মন্দিৰটোলৈ বেছি একো নালাগে আপোনালোকে মাত্ৰ তামোল পাণ এযোৰ আৰু মাননি এটা লৈ গ'লে হ'ল তাতে দিয়াৰ পিছত আপোনালোকৰ সন্তান প্ৰাপ্তি হয় বুলি এটা মানে বিশ্বাস আছে আৰু ময়ো শুনিছোঁ বহুতকেইজন লগো পাইছোঁ বা দেখিছোঁ সন্তানবোৰ যিখিনি নেকি অগ্নিনাভ মন্দিৰত যোৱাৰ পিছত সন্তানখিনি পাইছে আৰু এই মন্দিৰটোত সোমালোঁ আমি ঢেকীয়াখোৱা নামঘৰত সোমোৱাৰ সন্মুখতে মানে আছে হনুমানৰ এটা মূৰ্তি থোৱা আছে আৰু এইজোপা হৈছে ঢেকীয়া ফুল এই ঢেকীয়া ফুলজোপা হেনো মাধৱদেৱক পাইছিলে পোৱাৰ পিছতে এই ঢেকীয়াখোৱা নামঘৰটো ঢেকীয়াখোৱা নামেৰে নামাকৰণ কৰা হোৱা বুলি কৈছে যিখিনি মই শুনিছোঁ অকণমান কওঁতে হয়তো মোৰ ভুলো হ'ব পাৰে কিন্তু এই ফুলটো বাস্তৱ হয় চাগে কিন্তু ইমানখিনি মই স্পষ্ট নেদেখিলোঁ ভাল লাগিছে তথাপিতো আৰু যেতিয়া নেকি ভিতৰ সোমালোঁ মানে বন্ধ আছে গেট সোমাব নোৱাৰিলোঁ চাকি এখোৰ জ্বলি আছে বাহিৰৰ পৰা আমি মানে সেৱা কৰিলোঁ সেৱা কৰাৰ পিছত প্ৰসাদ চসাদো আমি ল'লোঁ আৰু এখন সুন্দৰকৈ থাপনাত যিখন গামোচা আছে সেই গামোচাখনৰ বুটাবোৰ যিবোৰ হৈছে সোণ আৰু ৰূপেৰে তৈয়াৰী আৰু বহুত ভাল লাগিলে দেখি আৰু আচৰিত ধৰণৰ মানে এই চাকিখোৰ ভাল লাগিলে সঁচাকে মানুহে কয় ন ভাৱতেই বিশ্বাসৰ প্ৰতিষ্ঠা যদি আমি ভবা যায় তেনেহ'লে এচটা শিলতে হেনো ভগৱানৰ দৰ্শন হয় আৰু তেনেকুৱাই অনুভৱ এটা লৈ আমি শিৱসাগৰৰ পৰা উভতিলোঁ আৰু এই গামোচাখন মই অকণমান কভাৰ কৰি লৈছিলোঁ আপোনালোকে যদি দেখা নাই ঢেকীয়াখোৱা নামঘৰ তো আপোনালোকে যাব পাৰে আৰু ভাগৰত মানে আমাৰ কাৰোৱে অৱস্থা নাই মই ভবা নাছিলোঁ মই এনেকৈ অকণমান কভাৰ কৰিব পাৰিম আৰু সন্ধিয়াৰ আগে আগে আমি তাৰ পৰা ওলালোঁ আৰু যিখিনি প্ৰসাদ মই হাতেৰে লৈ আহিছিলোঁ মানে বান্দৰে থপিয়াই মোৰ পৰা লৈ ল'লে আৰু খাই পেলালে আৰু হাতত যিখিনি আছিল ময়ো মানে লাষ্টত গোটেইখিনি খা বুলি আৰু ভোকত থাকে ন তো মই বাকী দিলোঁ আৰু ভালো নালাগিল বান্দৰে লাৰাৰ পিছত প্ৰসাদটো আনিব কিন্তু বাইদেউহঁতৰ পৰা মই অকণমান প্ৰসাদ মই ল'লোঁ চবেই মানে অলপ অলপ দিলে মোক প্ৰসাদ আৰু এনেকৈ এটা ভাল অনুভূতি লৈ ভাল এটা অনুভৱ লৈ শিৱসাগৰৰ পৰা আমি আহিলোঁ আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শিৱসাগৰ যাম বুলি ভাবি আছিলোঁ আৰু এইবাৰ হঠাতে ওলালোঁ আৰু গ'লোঁ কেতিয়াবা যদি আকৌ যাওঁ নিশ্চয় মই কাৰেংঘৰ ৰংঘৰ তলাতল ঘৰ যিখিনি আছে সেইখিনি চাবলৈ চেষ্টা কৰিম আজিলৈ এৰিছোঁ আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেকৈ আপোনালোকৰ সৈতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব পাৰিম বুলি আশা কৰি আজিলৈ সামৰিছোঁ থেংক ইউ so much for watching me lots of love from my channel thank you and bye bye guys